শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছে এই মুহূৰ্তত 10 এপ্ৰিলত ঘোষণা হ'ব HSLCৰ ফলাফল। অৱশ্যে ফলাফল ঘোষণাৰ আনুষ্ঠানিকতা এতিয়াও বাকী আছে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰীক্ষাৰ্থীৰ প্ৰশ্নৰ পাছতে এই মন্তব্য মুখ্যমন্ত্ৰীৰ 9 এপ্ৰিলৰ ভোট গ্ৰহণৰ পাছত ঘোষণা হ'ব ফলাফল। আজি প্ৰচাৰ সভাত অংশ লৈ থকাৰ মাজতে এগৰাকী পৰীক্ষাৰ্থী এগৰাকী ছাত্ৰই প্ৰশ্ন উত্থাপন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব আৰু সেই প্ৰশ্নৰ উত্তৰত 10 এপ্ৰিল তাৰিখটো ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৱশ্যে আনুষ্ঠানিকতা এতিয়াও বাকী আছে। শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছে এই মুহূৰ্তত 10 এপ্ৰিলত ঘোষণা হ'ব HSLCৰ ফলাফল। অৱশ্যে ফলাফল ঘোষণাৰ আনুষ্ঠানিকতা এতিয়াও বাকী আছে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰীক্ষাৰ্থীৰ প্ৰশ্নৰ পাছতে এই মন্তব্য মুখ্যমন্ত্ৰীৰ 9 এপ্ৰিলৰ ভোট গ্ৰহণৰ পাছত ঘোষণা হ'ব ফলাফল। আজি প্ৰচাৰ সভাত অংশ লৈ থকাৰ মাজতে এগৰাকী পৰীক্ষাৰ্থী এগৰাকী ছাত্ৰই প্ৰশ্ন উত্থাপন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব আৰু সেই প্ৰশ্নৰ উত্তৰত 10 এপ্ৰিল তাৰিখটো ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৱশ্যে আনুষ্ঠানিকতা এতিয়াও বাকী আছে। শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছে এই মুহূৰ্তত 10 এপ্ৰিলত ঘোষণা হ'ব HSLCৰ ফলাফল। অৱশ্যে ফলাফল ঘোষণাৰ আনুষ্ঠানিকতা এতিয়াও বাকী আছে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰীক্ষাৰ্থীৰ প্ৰশ্নৰ পাছতে এই মন্তব্য মুখ্যমন্ত্ৰীৰ 9 এপ্ৰিলৰ ভোট গ্ৰহণৰ পাছত ঘোষণা হ'ব ফলাফল। আজি প্ৰচাৰ সভাত অংশ লৈ থকাৰ মাজতে এগৰাকী পৰীক্ষাৰ্থী এগৰাকী ছাত্ৰই প্ৰশ্ন উত্থাপন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব আৰু সেই প্ৰশ্নৰ উত্তৰত 10 এপ্ৰিল তাৰিখটো ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৱশ্যে আনুষ্ঠানিকতা এতিয়াও বাকী আছে। শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছে এই মুহূৰ্তত 10 এপ্ৰিলত ঘোষণা হ'ব HSLCৰ ফলাফল। অৱশ্যে ফলাফল ঘোষণাৰ আনুষ্ঠানিকতা এতিয়াও বাকী আছে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰীক্ষাৰ্থীৰ প্ৰশ্নৰ পাছতে এই মন্তব্য মুখ্যমন্ত্ৰীৰ 9 এপ্ৰিলৰ ভোট গ্ৰহণৰ পাছত ঘোষণা হ'ব ফলাফল। আজি প্ৰচাৰ সভাত অংশ লৈ থকাৰ মাজতে এগৰাকী পৰীক্ষাৰ্থী এগৰাকী ছাত্ৰই প্ৰশ্ন উত্থাপন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব আৰু সেই প্ৰশ্নৰ উত্তৰত 10 এপ্ৰিল তাৰিখটো ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৱশ্যে আনুষ্ঠানিকতা এতিয়াও বাকী আছে।